कहते हैं ना, जब कोई एक ही काम को बार बार लगातार करता है तो वो उस काम में माहिर बन जाता है। আৰু এই কথাষাৰি খাপ খায় মোৰ দেউতাৰ লগত। দেউতাৰ যেতিয়া বয়স 15 বছৰ আছিল তেতিয়াৰ পৰাই এই বেতৰ ফাৰ্নিচাৰ ব্যৱসায়ৰ লগত জড়িত আছিল। প্ৰায় 35 বছৰ বয়স তেখেত এই বেতৰ ফাৰ্নিচাৰ ব্যৱসায়টোৰ লগতে জড়িত। বৰ্তমানেও তেখেত এই কামটোৰ লগতে জড়িত হৈয়ে আছে। সেয়েহে দেউতা এই কামটোত সম্পূৰ্ণ নিপুণ। এজন দেউতাকে নিজৰ পৰিয়ালটোৰ পোহপালন কৰিবৰ কাৰণে, নিজৰ সন্তানৰ মুখত হাঁহি বিৰিঙি থাকিবৰ কাৰণে, নিজৰ সন্তানে যাতে কেতিয়াও কষ্ট নাপায় তাৰ কাৰণে কিমান কষ্ট আৰু ত্যাগ কৰিব লগা হয়। আৰু তেনে এজন দেউতাৰ ব্যতিক্ৰম নহয় মোৰ দেউতা। সৰুৰে পৰা কোনো কষ্ট নোপোৱাকৈ পঢ়াই শুনাই উচ্চ শিক্ষিত কৰি নিজৰ ভৰিত নিজেই থিয় দিব পৰা কৰি তুলিলে। যি সৃষ্টি কৰে তেখেতে শিল্পী, আৰু মোৰ দেউতা এজন শিল্পী। আৰু এয়া চাওকচোন, দেউতাৰ হাতৰ পৰশেৰে প্ৰাণ পাই উঠা কি সুন্দৰ সুন্দৰ আৰু হেভি হেভি বেতৰ সোফা ছেট। এই সোফাযোৰ নাম হৈছে VIP ছেট। সোফাযোৰ সম্পূৰ্ণ হোৱাৰ পাছত ওপৰত ওলাই থকা বেতৰ হোমবোৰ এনেদৰে পুৰি লৈ বাৰছেৰে সেইবোৰ চাফা কৰি চিচ মাৰি ওপৰত এটা ফেভিকলৰ প্ৰলেপ দি তাৰ ওপৰত বাৰ্নিছ মৰা হয়। সোফাযোৰ হ'লচেলত দোকানত দিয়াৰ কাৰণে বাৰ্নিছ আৰু ফেভিকল মাৰি দিয়া নাই। সেয়েহে আপোনালোকক ফাইনেল লুকটো ফটোতে দেখাইছোঁ। এই সকলোবোৰ ফাৰ্নিচাৰ বিহুৰ কাৰণে অৰ্ডাৰ আছে। সেয়েহে বিহুৰ আগতে এই সকলোবোৰ ফাৰ্নিচাৰ সম্পূৰ্ণ কৰি কাষ্টমাৰক গতাব লাগে। এটা ফ্ৰেম বনাবলৈ হ'লে এনেকুৱা এডাল বেতৰ পৰাই বনিব, আৰু এইডাল আপোনাৰ সম্পূৰ্ণ বেকা বেত দেখিছে। আৰু এই বেকা বেতডাল পোনাবলৈ হ'লে এইটো হৈছে বুনলেম, আৰু এইটো গেছত লগাই লোৱা হৈছে। এই ইয়াক পুৰি এনেকৈ এইটো এই বেকা বেতডাল পোনাব লাগিব। আৰু এতিয়া প্ৰথম ষ্টেপটো হৈছে মই এইটো জ্বলাওঁ। দেখিছেনে, এইডাল সম্পূৰ্ণ বেকা বেত আছিলে, আৰু এইডাল মই পোন কৰিলোঁ। আৰু পোন কৰি হোৱাৰ পাছত এতিয়া নিজৰ মনৰ ইচ্ছামতে এইটো এটা শ্বেপ দিব পাৰিম। আৰু শ্বেপ দিয়াৰ লগে লগে এটা ফ্ৰেমৰ কাৰণে এইটো উপযুক্ত হৈ যাব। বন্ধুসকল, এইটো হৈছে ফেভিকল, আৰু এই ফেভিকলটো মাৰিম আমি এই মুঢ়াটো। এই মুঢ়াটো কমপ্লিট হৈ গ'ল। আৰু এই মুঢ়াটো কমপ্লিট হোৱাৰ পাছত এতিয়া মাৰিব লাগিব ৰং। আৰু ৰং মৰাৰ আগতে এই যে হুডবোৰ দেখিছে, এই হুডবোৰ টান কৰিবলৈ হ'লে, বহুত দিন লাষ্টিং কৰিবলৈ হ'লে এই ফেভিকলটো মাৰি ল'ব লাগিব। তেতিয়া এই হুডবোৰ খামুচি ধৰিব। তাৰপাছত এইটো ফেভিকলটো শুকাই যোৱাৰ পাছত আমি মাৰিম বাৰ্নিছ। অ'কে, আমাৰ এতিয়া ফেভিকল মাৰি হৈ গ'ল। এই 4টা মুঢ়া অৰ্ডাৰ আছিলে আজি নিব। এই ফেভিকলটো ৰ'দত আমি শুকাবলৈ দিম, আৰু শুকাই লোৱাৰ পাছতহে এইটো বাৰ্নিছ মাৰিব লাগিব। আৰু বাৰ্নিছ মৰাৰ পাছত একেবাৰে ফিনিচিং হৈ যাব। তাৰপাছত আমি এইকেইটা কাষ্টমাৰক দিম। আপোনালোকে যে দেখি গৈছিলে যে মই এতিয়া অলপ আগতে যে বুনলেমটোৰে যে বেতডাল পোনাই আছিলোঁ, সেইটো হৈছে প্ৰথম ষ্টেপ। এডাল বেকা বেতক পোন কৰি আৰু তাৰপিছত ভাঁজ দি এনেকুৱা এটা ফ্ৰেম বনোৱা হয়। আৰু এই ফ্ৰেমটোৰ নাম হৈছে আপেল ছেট। আপেল ছেটৰ ফ্ৰেম, আৰু ইয়াৰ আৰু এটা নাম হৈছে দুলি ছেট। আৰু এতিয়া তাৰ পাছত নেক্সট ষ্টেপটো হ'ব এইটো, এই এনেকুৱা এডাল বেতে এই গোটেই ফ্ৰেমটো মেৰুৱা হ'ব। অ'কে, এইটো ফাইনেল লুক, এইটো মেৰিয়াই হৈ গ'ল। এইটো হৈছে হুড, এইটো হৈছে বেতৰ হুড। এডাল এনেকুৱা হেৰি বেত থাকে, এইটো এটা গোটা বেত থাকে। এই গোটা বেতডালৰ নাম কয় আমাৰ গাঁৱলীয়া বেত হয়, এইডালক নাম কয় আপোনাৰ জাতি বেত। আৰু এইডাল ফালি পানীয়ে আপোনাৰ এনেকৈ হুড বনোৱা হয়। এইডাল হৈছে হুড, আৰু ইয়াত মাৰিম এতিয়া মই। এইটো হৈছে 4th ষ্টেপ। তাৰপাছত এইটো গুঠিবলৈ হ'লে যেনেকৈ মই আপোনালোকক দেখাইছিলোঁ যে এখন সম্পূৰ্ণ এই চকীখন হৈ যাবলৈ হ'লে এইটো গুঠিব লাগিব। এইটো গুঠিবৰ কাৰণে আপোনাৰ মাৰিব লাগিব এনেকুৱা দুডালকৈ ফুট মাৰিব লাগিব। আৰু মাৰি হোৱাৰ পাছত এইটো যেতিয়া গোটেইখন মেৰিয়াই হোৱাৰ পাছত আপোনাৰ গুঠিব পৰা হৈ যাব।
আৰু এতিয়া মোৰ ওচৰত সুত কম আছে আৰু আপোনালোকক দেখাবৰ কাৰণে মই এইটো এটা ডেমো দেখাইছোঁ। আৰু যেতিয়া মোৰ সুতবোৰ যেতিয়া মোৰ ওচৰত ষ্টক থাকিব তেতিয়ালৈকে আপোনালোকক মই এনেকুৱা এখন সম্পূৰ্ণ বনাই দেখাই দিম। অ'কে, এইকেইটা এতিয়া ফেভিকল শুকাই গ'ল আৰু এতিয়া মাৰিম আমি বাৰ্নিছ। এইটো হৈছে বাৰ্নিছ, পিকক বাৰ্নিছ। আৰু এইটো মিলাই ল'ম এনেদৰে। আৰু এই মুহাটোৰ নাম হৈছে আপেল মুহা, কিয়নো এই মুহাটোৰ আকৃতিটো হৈছে আপেলটোৰ নিচিনা। আৰু বন্ধুসকল, কোনো এটা কাম সৰু বা ডাঙৰ নহয়। যদি এটা কামত যদি আমাৰ 100% বেছ দি কৰোঁ তেন্তে সেই কামটোৰ পৰা আমি ফল পামেই। আৰু এতিয়া আমাৰ দেউতাৰো লাহেকৈ বয়স হৈ আহিছে, আৰু কিয়নো তেখেতে গোটেই জীৱনৰ আধা বয়সটো এই কামটোতে উৎসৰ্গা কৰি দিলে। আৰু এইটো হৈছে এটা হাতৰ বিদ্যা। আৰু এই যিটো বেতৰ ফাৰ্নিচাৰৰ যিটো ব্যৱসায়, এই বিদ্যাটো ইমান সহজতে কোনেও শিকিব নোৱাৰে। আৰু এতিয়া যদি মই এই বিদ্যাটো তেখেতৰ পৰা মই যদি শিকি নলওঁ তেন্তে এই বিদ্যাটো দেউতাৰ লগতে গুচি যাব। আৰু মই এতিয়া লাহে লাহে এই বিদ্যাটো শিকি আছোঁ, এই ব্যৱসায়টোত ময়ো নামি আছোঁ। মই মানে আগৰ পৰাই দেউতাক বহুত সহায় কৰি থাকোঁ। যেতিয়াৰ পৰা জনা হৈছোঁ, যেতিয়াৰ পৰা কৰিব পৰা হৈছোঁ, মই দেউতাৰ লগত এই কামটোত সহায় কৰি থাকোঁ। আৰু সেইকাৰণে মই প্ৰায় 70% কাম এই বেতৰ ব্যৱসায়টোৰ বেতৰ ফাৰ্নিচাৰৰ কামটো মই 70% কাম জানোৱেই। আৰু সেইকাৰণে আৰু এতিয়া গোটেইটো জানিবৰ কাৰণে 100% জানিবৰ কাৰণে মই চেষ্টা কৰি আছোঁ। এতিয়া যদি মই নিজকে উচ্চ শিক্ষাৰে শিক্ষিত বুলি যদি দম্ভালি মাৰি যদি মই এই কামবোৰ নকৰোঁ তেন্তে মইহে নিজেই মহামূৰ্খামি কৰিম। আৰু কাৰণ আজিকালি যিটো চৰকাৰী চাকৰিৰ বিজ্ঞাপন ওলায় সেইটো হৈছে তেনেই নগণ্যতম। আৰু কেণ্ডিডেট বহুত লাখত কেণ্ডিডেট আহে। আৰু সেইবোৰ যদি মই অকল চৰকাৰী চাকৰিৰ কাৰণে আশা কৰি থাকোঁ, প্ৰিপেৰেশ্যন কৰি থাকিম, কিন্তু যদি অকল সেইটো কাৰণে আশা কৰি যদি মই অকল ঘৰতে বহি থাকোঁ, অকল পঢ়িছোঁ প্ৰিপেৰেশ্যন কৰিছোঁ বুলি যদি মই থাকোঁ তেন্তে মোৰ কোনোফালে নহ'বগৈ। আৰু মোৰ হাতৰ বিদ্যাটো থাকিলে যদি মই চাকৰি এটাও নাপাওঁ তেন্তে মই এই বিদ্যাটোৰ পৰাই মই নিজৰ ঘৰখন বা মোৰ নিজৰ সংসাৰখন মই চলাই নিব পাৰিম। বৰ্তমান মানুহখিনিৰ আগৰ নিচিনা চিন্তা ধাৰণাই আছে। তেওঁলোকৰ চিন্তাধাৰাৰ কোনো আপডেট হোৱাই নাই। তেওঁলোকে ভাবে যে এজন ল'ৰাই যদি চাকৰি এটা নাপায় তেন্তে তাৰ কোনো অস্তিত্বই নাই। বা আৰু এজনী ছোৱালীক যদি এটা ল'ৰাই চাবলৈ যায়, যদি ভাল পায়ো থাকে, তেন্তে সোধে যে ল'ৰাটোৱে কি কৰে। যদি চৰকাৰী চাকৰি নকৰে বুলি কয় তেন্তে ছোৱালীজনীক সেই ল'ৰাটোলৈ গতাই নিদিয়ে। আৰু মই এটা কথা কওঁ, যদি আপুনি ব্যৱসায় যদি ভালকৈ কৰিব পাৰে তেন্তে ব্যৱসায়ত বহুত লাভ আছে। এটা চাকৰিতকৈও চাকৰি 10টা কিনি থ'ব যদি বিজনেছমেন যদি ভাল এটা হয়। মই এটা কথা কওঁ, মই এইটো আমাৰ এই ঘৰৰ ফেমিলি বিজনেছটোতে কওঁ, এইটো আমাৰ হৈছে ফেমিলি বিজনেছ। আৰু এটা কথা কওঁ, আমাৰ যদি একদম ভালকৈ যদি লগা হয় তেন্তে এমাহত আমাৰ কমচে কম 5টা ছেট দিব পাৰোঁ। এনেকুৱা বেতৰ চোফা ছেট 5টা ছেট দিব পাৰোঁ। এতিয়া যিকেইটা ছেট দেখালোঁ সেইকেইটাৰ দাম মিনিমাম 20,000 ওপৰ হয়। যদি 5টা ছেট দিব পাৰোঁ কমচে কম 1 লাখ টকা আহি যায়। যদি ভালকৈ যদি কৰোঁ, যাতে ময়ো যদি একদম সম্পূৰ্ণভাৱে লাগোঁ, যদি দেউতাও যদি সম্পূৰ্ণকৈ লাগে, প্ৰায় আমাৰ মাহেকত 7-8টা ছেট দি দিব পাৰিম। আৰু মই এতিয়া এনেই মিনিমামটোৱে কৈছোঁ, এইকেইটাৰ দাম 20,000 ওপৰত বুলি। মই গোটেই যিটো দাম সম্পূৰ্ণ দামটো মই কৈ দিয়া নাই, মই এটা আপোনালোকক থুলমূল আভাস দিছোঁ। যদিও 5টা ছেট দিব পাৰি আৰু এটা ছেট যদি ভালদৰে লগা হয় তেন্তে এসপ্তাহৰ ভিতৰত এটা ছেট ওলাই যায়। তেন্তে ভাবি চাওক বিজনেছত লাভ নে চাকৰিত লাভ। আৰু এনেধৰণৰ সৰু সৰু বস্তুবোৰ থাকিলেই। আৰু এটা মুহাৰ দাম এনেকুৱা ধৰণৰ এটা আপেল মুহাৰ দাম হৈছে, এইটো দাম কৈছোঁ, এইটোৰ দাম হৈছে আপোনাৰ হ'লচেল ৰেটত দিলেই 1500 টকা। আৰু এইকেইটা হৈ গ'ল ৰংবাৰী কমপ্লিট। আৰু এতিয়া শুকাবলৈ দিছোঁ। শুকোৱাৰ পাছত আজি এইকেইটা কাষ্টমাৰক গতাই দিম।